আজি আমি বনাওঁ দাল পুৰি বনাবলৈ বুটৰ দাইল লৈছোঁ। বুটৰ দাইল প্ৰেছাৰ কুকাৰত দি এটা চিটি মাৰি পানীৰ পৰা টুকি লৈছোঁ আৰু তাৰ লগত বেছি মছলা নালাগে, একদম চিম্পল ধৰণে বনাম। পিঁয়াজ দুটা সৰু সৰুকৈ কাটি লৈছোঁ। এয়া আটাখিনি মই মঠি লৈছোঁ, ময়দাৰ বনোৱা নাই, আটাৰে বনাইছোঁ। আটাখিনি নিমখ দি ভালদৰে মঠি লৈছোঁ। এয়া পিঁয়াজ কাটি ল'লোঁ আৰু এতিয়া বলক কেৰাহীখনত অকণমান তেল দি দাইলৰ যিখিনি মছলা সেইখিনি বনাই ল'ম। এতিয়া পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনি সাধাৰণভাৱে ভাজি তাতে নিমখ, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু অকণমান আদা নহৰুৰ পেষ্ট দি ভালদৰে ভাজি ল'ম। তাৰপিছত অকণমান হালধি দি বুটৰ দাইলখিনি দি দিম আৰু বুটৰ দাইলৰ মাত্ৰ পানীখিনি শুহালৈকে কেৰাহীত লৰাই থাকিলে হ'ল। যেতিয়া তাৰ পনীয়া ভাৱটো নাইকিয়া হৈ যাব তেতিয়াই গেছৰ পৰা নমাই দিব পাৰিব। আৰু সেইখিনি অকণমান ফেনৰ তলত দি ঠাণ্ডা কৰি লৈ পুৰিৰ কাৰণে যি আটা মঠি লৈছিলোঁ, এই পুৰিকেইখন অকণমান বেলি লৈছোঁ আৰু তাৰ মাজত এনেকৈ দালৰ মিশ্ৰণখিনি দি ভালদৰে মুখকেইখন বন্ধ কৰি একদম লাহে লাহে বেলি দিম। বেছি পাতল কৰিব নালাগে, পাতল কৰিলে ভিতৰৰ দালিৰ যিখিনি মছলা সেইখিনি ওলাই আহিব। সেইকাৰণে অতি সাৱধানে গোল কৰি অকণমান পাতলকৈ বেলি ল'লে হ'ল।